আপোনাৰ নামত আজি এটা বাতৰি কৰিছিল। আজি যিটো সংবাদ মাধ্যমত কিছু খবৰ ওলাইছে, এটা খবৰ বিশেষকৈ বৰথলা ২ নং বৰথলাত আমাৰ মিউনিচিপালিটিৰ তৰফৰ পৰা এটা ড্ৰেইনৰ কাম স্কিম চলি আছিলে। তাতে যেহেতু কন্ট্ৰাক্টৰৰ গাফিলতিৰ কাৰণে তাতে ৰড বা ড্ৰেইনটো কিছু অংশত অপেন হৈ আছিলে। তাতে দুৰ্ভাগ্যবশতঃ এজন বাচ্চাই তাত দুৰ্ঘটনা হ'ল, পৰি পেলাই ৰড বোধহয় মুখত বা ক'ৰবাত সোমাইছে, সোমোৱাৰ ফলত আঘাত পাইছে আৰু হস্পিটেলাইজ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত কিছু সংবাদ মাধ্যমত এই ধৰণে প্ৰচাৰ হৈছে। তাৰ প্ৰতিবাদত বা ইয়াৰ উত্তৰত আমি কিছুমান স্পষ্টীকৰণ কৰিব খোজো যে এই কামটো বহুত খাটি পেলাই, বহুত কষ্ট কৰি পেলাই ইয়াত ড্ৰেইনৰ ব্যৱস্থাটো দৰকাৰ আছে বুলি অনা হৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ কন্ট্ৰাক্টৰৰ গাফিলতিৰ কাৰণে এই কামটো নৱেম্বৰ 2024-ত এই কামটো দিয়া হৈছিলে কৰিবৰ কাৰণে, আৰু ৩ মাহৰ কাৰণে টাইম দিয়া হৈছিলে, যিটো নেকি যোৱা ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে কমপ্লিট হ'ব লাগিছিল। কিন্তু আজিলৈকে 65% অংশ কমপ্লিট কৰিছে, আৰু বাকী অংশ পৰি আছে। তেনেস্থলত এনেকুৱা দুৰ্ঘটনা কৰা হ'ল। তথাপিও ইয়াৰ ভিতৰত আমি কন্ট্ৰাক্টৰসকলক মাতি পেলাই বহুতবাৰ ৰিকুৱেষ্ট কৰা হ'ল আৰু প্ৰেছাৰ দিয়া হ'ল যে এই অপেন বা খোলা ড্ৰেইনখিনিত ছেফটি মেজাৰ দিব লাগে। ইয়াত প্ৰিকিউশ্যন বা এটা ছেফটি ৰিবন বান্ধিব লাগে বা বেৰিকেড কৰিব লাগে। এই বস্তুটো আমি বহুবাৰ মুখে মুখে কোৱা হৈ আছিলে। তাৰপিছতো আমি মাতি পেলাই তাহাঁতক দেখুওৱা হৈছিলে। তেনেস্থলত কামটো কমপ্লিট কৰিব পৰা নাই আৰু আজি এই দুৰ্ঘটনা ঘটিব সম্ভৱ হ'ল। যাৰ কাৰণে আমি আজিয়ে কন্ট্ৰাক্টৰৰ ওপৰত এটা নটিচ দিয়া হ'ল যে কালিৰ পৰা ৩ দিনৰ ভিতৰত যদি এই বস্তুবিলাক, এই গাফিলতিবিলাক যদি ঠিকমতে মেৰামত নকৰে বা উন্নতি নকৰে, তেনেহ'লে তেওঁলোকৰ কামটো আমি বাতিল কৰা হ'ব বুলি নটিচ দিয়া হ'ল ইতিমধ্যে। এতিয়া আমি গম পোৱা মতে যিমানখিনি প্ৰচাৰত হৈছিলে যে বহুখিনি আঘাত পাইছে বা বহুত বেয়া ধৰণে হৈছে, আক্ৰান্ত হৈছে, সেইটো ইমান নহয়। সেইটো আমাৰ সৌভাগ্যৰ কথা যে এতিয়াই আজিয়ে শুনা পালোঁ যে যিটো চিকিৎসাৰ কাৰণে লোৱাৰ আছাম হস্পিটেলত এডমিট কৰা হৈছিলে, তাৰ পৰা ডক্টৰে সুস্থ বুলি ৰিলিজ কৰি দিয়া হৈছে। আৰু কন্ট্ৰাক্টৰক মই মাতি আনি এতিয়াই এই আক্ৰান্ত ব্যক্তিক বা পৰিবাৰক দেখা কৰি পেলাই তাৰ যি যাৱতীয় খৰচা, হস্পিটেলত খৰচা, ডক্টৰৰ খৰচা, এইটো যাতে আজিয়ে ব্যৱস্থা কৰি দিয়ে আৰু অন্তত কেইদিনমানৰ কাৰণে সুস্থ হোৱাক লৈ চিকিৎসাৰ যিটো খৰচা এইটো যাতে দি দিয়ে, সেইটোৰ কাৰণে আমি সুব্যৱস্থা কৰা হ'ল। আৰু ইতিমধ্যে মই শুনামতে কন্ট্ৰাক্টৰে এতিয়া তেওঁৰ আক্ৰান্ত হোৱাৰ পৰিয়ালত তাতে যাই পেলাই আজি যিমানখিনি খৰচা হৈছে সেইটো ফুৰাব, দিব। আকৌ কেইদিনমান কাৰণে যেনেকৈ প্ৰয়োজন সেনেকৈ দিব বা চাব। আৰু ৰাইজৰ অভিযোগ যে আপোনাক বাৰম্বাৰ অভিযোগ কৰাৰ পাছত আপুনি কোনো কাম দিয়া নাই বুলি এটা অভিযোগ। নাই, এইটো অভিযোগটো বহুত আছে বা থাকিব পাৰে স্বাভাৱিক, কিন্তু এই ড্ৰেইনটো বিশেষভাৱে বৰথলাত এটা স্থানত বহুত বানপানী হৈ পেলাই ইয়াত বহুত পাব্লিকৰ হয়, ক্ষতি হয়। এনেস্থলত ইয়াৰ পৰা পানী যাতে সেই যে বানপানীৰ পৰা যাতে পানীটো বাগৰি যায়, সেইকাৰণে এই দংটো কৰি পেলাই একটা আগৰ ফালে এইটো কৰি আহিছে। আৰু এইবাৰ এটা অংশহে কৰা হৈছে, কাৰণ সম্পূৰ্ণভাৱে আমাৰ ফাণ্ডৰ অভাৱৰ কাৰণে সম্পূৰ্ণভাৱে গোটেই ড্ৰেইনটো এইবাৰ সম্পূৰ্ণ কৰা নহ'ব। কিছু অংশ থাকিব, এইটো যাতে অহা বছৰত সম্ভৱ হয়
সেইকাৰণে এনেকুৱা ব্যৱস্থা ৰখা হৈছে। আঘাতপ্ৰাপ্ত কোম্পানীজনক আপোনাৰ অসুস্থৰ কাৰণে কিমান দূৰ আপোনালোকে মানে কি মানে লৈছে আৰু কি তদন্ত লৈছে? নাই, এতিয়া মই এইখিনি আশ্বস্ত কৰি দিব পাৰিম যে আমি কণ্ট্ৰাক্টৰক যেনেকেই নহওক এইটো চোৱা চিতা কাৰণ এটা কণ্ট্ৰাক্টৰৰ ফল। আমি বাৰে বাৰে ইয়াত চাইডত আহি পেলাই ৰিকুৱেষ্ট কৰা স্বত্তেও বা তাতে চেফটিৰ ব্যৱস্থা ল'ব লাগে বুলি আপোনাৰ প্ৰেছাৰ দি থকা স্বত্তেও এইটো অৱহেলা কৰিছে। আৰু যিটো অৱহেলাৰ কাৰণে আমি এতিয়া এইটো ব্যৱস্থা ল'ব লাগিব যে তেওঁলোকে যথাযথ মানে তেওঁৰ চিকিৎসাৰ আৰু যাতে সম্পূৰ্ণ সুস্থ হোৱাকলৈ তেওঁক চোৱা চিতা কৰে, খৰচা পাতি ভৰণ কৰে, এই ব্যৱস্থাটো থাকিব। এইটো মই নিশ্চিত দিব পাৰো। আৰু কামটো যদি কালি পৰহিৰ পৰা দ্ৰুতগতিত মানে কমচে কম 10 দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ এনেকুৱা আশ্বাস নিদিয়ে, তেতিয়ালৈকে আমি 2 দিনৰ ভিতৰত তাৰ কামটো বাতিল কৰাৰ বুলি ঘোষণা কৰা হ'ব।